देखिए सब ওলাই আহিছে ইয়াতে সব ডিউটি অন ডিউটি অফ ডিউটি কাৰো কোনো ভাষা নাই কাৰো একো মানে হে নাই জাতি নাই কিন্তু সবে জুবিন গাৰ্গৰ কাৰণে ওলাই আহিছে সবে জুবিন গাৰ্গৰ কাৰণে ওলাই আহিছে এটা কথাই মনত ৰাখক আমি অসমীয়া আমি মানুহ হয় এই বস্তুটো আজি মানুহে মানুহৰ পৰিচয় দিছে তো চাব পাৰিছে ধৰ্ম ভেদ ভাৱ কৰি একো লাভ নাই তো আমি সকলো মিলি জুবিন গাৰ্গৰ কাৰণে এবাৰ আমি ওলাই আহিছোঁ জুবিন গাৰ্গক আমি শেষ বিদায় দিবৰ কাৰণে আজি ওলাই আহিছোঁ জুবিন গাৰ্গক সদায় আমি অমৰ কৰিম অমৰ ৰাখিম তো এই লাখ লাখ মানুহ ক'ৰ পৰা আহিছে চ' ভাবক অসমৰ এনেকুৱা এটা কণা বাকী নাই তো আজি সৰু হোজাই ষ্টেডিয়ামত যোনে যোনে আহিছে বহুত বহুত ধন্যবাদ আৰু যোনে অহা নাই মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ আহক এবাৰ আহি কেনে আপুনি জুবিন গাৰ্গক অন্তিম আমাৰ শ্ৰদ্ধাঞ্জলি জনাই কেনে যাওক কাৰণ কিয় এই আজি মেমৰিটো সদায় আপুনি হিষ্ট্ৰীত থাকিব এই হিষ্ট্ৰীত আমি কেতিয়াও পাহৰিব নোৱাৰিম ধন্যবাদ সো চাব পাৰিছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত বহুত দূৰৰ পৰা আহিছে কাষ্টমাৰ ভাইটি বহুত বহুত ধন্যবাদ তুমি আহিছা চ' ভাইটি অকণমান কৈ দিয়া ক'ৰ পৰা আহিছা আৰু দাদাক মই সুধিম খুৰা হয় ভাইটিৰ খুৰা হয় মই আহিছোঁ আপোনাৰ পৰা এটা চাৰিআলি পৰা হয় 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 কি ল'লা মই 13 Pro Max ল'লোঁ 13 Pro Max চাব পাৰিছে এইটো খুৰা হয় খুৰাক মই ৰিকুৱেষ্ট কৰিম আহি কেনেকুৱা লাগিল দোকানত আৰু দুই এষাৰ ক'ব কাৰণে মই ভতিজা ল'ৰা তেওঁ মানে এডটো দেখা পাই মোক ক'লে ময়ো ইয়াত দেখা পাই বিৰাট মানে মোৰ মানে এটা ইণ্টাৰেষ্ট লাগিল আহিলোঁ দোকানখনত আহি 13 Pro Max মোবাইলটো মোৰ চাই মানে লুকছটো যেনেকুৱা মানে ব্ৰেণ্ড নিউ আৰু বেটাৰী পাৰ্চেণ্টেজটো 100 গতিকে আই এম হাইলি ছেটিছফাইড যে মোক যেনেকুৱাকে লৈ আহিছিলে আহক বুলি আৰু এই মোবাইলটো পাৰ্চেছ কৰিবি আৰু বিশেষকৈ মই আজি দোকানত অনাৰ প্লাছ দোকানৰ ষ্টাফসকলৰ বিষয়ে মই মানে কিনো ক'ম তেওঁলোকৰ যিটো বিহেভিয়াৰ তেওঁলোকৰ ষ্টক তেওঁলোকৰ এভেইলেবিলিটি এইবিলাক দেখা পাই আৰু তেওঁলোকৰ ছাৰ্ভিচটো দেখা পাই আই এম ভেৰি মাছ ছেটিছফাইড গতিকে দোকানখনলৈ আপোনালোক সকলোৱে আহক ভাল ছাৰ্ভিচ পাব থেংক ইউ দাদাই বহুত ভাল কথা ক'লে আৰু মই এটা কথা ক'ম এই মোবাইলটোত গেৰাণ্টি পাব আমাৰ GST বিল প্ৰভাইড কৰা হৈছে আৰু যিহেতু আমাৰ ফ্লিপকাৰ্টৰ পৰা মালবিলাক আহে এমাজনৰ পৰা আহে গ্ৰীচ কোম্পানীৰ পৰা আহে আৰু আপোনাৰ মুভ ট্ৰেডৰ পৰা আহে চাৰিটা কোম্পানীৰ পৰা আমাৰ মাল আহে আৰু এই মোবাইলটো বৰ্তমান আছে আমাৰ ফ্লিপকাৰ্টৰ পৰা চ' ফ্লিপকাৰ্টৰ পৰা চাৰ্টিফাইড হয় বাজাজ চাৰ্টিফাইড দোকান এখনৰ পৰা তুমি মোবাইলটো লৈছা কিবা অসুবিধা পাবা যিটো গেৰাণ্টি পিৰিয়ড আছে সেই গেৰাণ্টিটো তুমি ৰিপ্লেচ পাবা চ' বহুত বহুত ধন্যবাদ থেংক ইউ হেপী দুৰ্গা পূজা অল অফ ইউ টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত এতিয়া দুৰ্গা পূজা আহি গৈছে আৰু বেছি দিন নাই মাত্ৰ 3 দিনে আছে বাকী আজি আহিলোঁ আপোনালোকৰ কাৰণে আৰু দাদা এইফালে আছে দাদা খবৰ পাতি ভাল চলি আছে না দোকান ফাইনেলি অপেন হ'ল আৰু 7 দিন পিছত আপোনালোকে গোটেই খবৰ গম পায় আৰু গম পাইছে জুবিনদাৰ কাৰণে চবে জাষ্টিছৰ কাৰণে লাগি থাকক আমিও বিচাৰোঁ আৰু জুবিনদাৰ জাষ্টিছ পাবই আমাৰ মাজত আৰু জানে মোবাইল ৱৰ্ল্ড আমাৰ জুবিনদাই খুলিছিল অপেনিঙত আহিছিল চ' আমি যিমান পাৰোঁ জুবিনদাক ছাপৰ্ট কৰি আমি নিয়াৰ কাৰণে আমি লাগি থাকিম তাৰ বাহিৰে আমি এইটো নিজৰ কৰ্মটো কৰিব লাগিব চ' কৰ্মৰ কাৰণে ওলাই আহিছোঁ চ' এতিয়া আমি ক'ব যাম মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ বিষয়ে আহক মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত আমি দুৰ্গা পূজাৰ কাৰণে কিমান ছাপৰ্ট কৰিব পাৰোঁ কাষ্টমাৰৰ কাৰণে কিমান অফাৰ দিব পাৰোঁ আমি আগবাঢ়ি কেনে কৰি দিম হয় দাদা আজি আইফোন দেখুৱাব না হয় আইফোন আমি দেখাম আজি আইফোন দেখাম প্লাছ আমি আমাৰ বাজাজ ফাইনেন্সৰ ফালৰ পৰা মেনেজাৰ আহিছে চ' মেনেজাৰ মুকুন্দ আহিছে আৰু আমি বাহিৰত গৈ যিটো আমি লাকি উইনাৰ খেলটো আয়োজন কৰিছোঁ আমাৰ কাষ্টমাৰৰ কাৰণে এইটো লটাৰী খেল নহয় মনত ৰাখিব এইটো কোনো ধৰণৰ লটাৰী যোৱা খেল নহয় এইটো আমাৰ কাষ্টমাৰ এক্সিষ্টিং কাষ্টমাৰৰ খেল হয় আমি আমাৰ দোকানী আৰু কাষ্টমাৰৰ মাজত এটা ৰিলেশ্যনশ্বিপ ৰাখিবৰ কাৰণে আমি এটা লাকি উইনাৰ গিফ্ট এটা কিমান দিনলৈকে থাকিব এইটো আপ টু দিৱালী থাকিব আপোনাৰ 31 তাৰিখে খেলখন হ'ব আৰু বাহিৰত বাইক দুখন আনি থৈ দিছোঁ তো এই বাজাজ ফাইনেন্স আৰু আমাৰ মাজত এটা এগ্ৰিমেণ্ট আছে চ' সেই মাজতে আমি মিলিজুলি এখন খেলখন পাতিছোঁ চ' থেংক ইউ বাজাজ ফাইনেন্সকো মই বহুত বহুত ধন্যবাদ আহক বাহিৰত আমি ফিতাটো কাটিম অ'কে তো বলক আজি ভিডিঅ'টো মানে স্পেচিয়েল ভিডিঅ'ই হ'ব দাদাই দুৰ্গা পূজাত আৰু দুটা গিফ্ট ৰাখিছে স্কুটি আৰু এটা বাইক আপোনালোকে যদি মোবাইল লৈ যায় আৰু চবেতো লৈ থাকেই মোবাইল আৰু দুৰ্গা পূজাত এটা অফাৰ দিলে ভাল লাগে আৰু আপোনালোকক মানে ইমান ছাপৰ্ট কৰিছে আৰু বছৰত দুৰ্গা পূজাতে পাব দেই যোনে ভিডিঅ' চাই আছে মনত ৰাখক দুৰ্গা পূজা হায়েষ্ট অফাৰ পাব আৰু ভালৰো ভাল মোবাইল একদম কমত পাব বিগ বিলিয়ন অনলাইনে দিব পাৰে অফলাইনত দিব নোৱাৰে বুলি নাভাবিব বিগ বিলিয়নৰ ওপৰতো আমি দিব পাৰোঁ আহক ভিজিট কৰক যিহেতু গম পাইছে আমাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচক বহুতখিনি ছাপৰ্ট কৰাৰ কাৰণে আমাৰ GS জোন আমাৰ সৌৰভ
সৌৰভে আমাক বহুত ছাপোৰ্ট কৰিছে এইটো কাৰণে আমি এখন ফুলন গামোচাৰে তেখেতক সম্বৰ্ধনা জনাম বহুত বহুত ধন্যবাদ আমাৰ মোবাইল ফিক্সাৰ সাৰ্ভিছত অহাৰ কাৰণে বাহিৰত গৈ কিনে আজি দেখুৱাই আছোঁ এই স্পেচিয়েল গিফ্টটো কি ভিডিঅ'টো শেষলৈ চাই থাকোঁ Congratulations, Risa, for your achievement. And as soon as I'm telling you, come on, along energy and now deserve a lot. Aru Hatsapuri ne bazai diyo. Mobile Fixer and Service, Guwahati. ওয়েলকাম টু মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ চ' দেখিছে আমাৰ দুৰ্গা পূজাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ এখন আমি স্কুটি এখন য়ামাহা স্কুটি এখন প্লাছ আমাৰ য়ামাহাৰ এখন বাইক এখন লাকি উইনাৰ হিচাপত আমি ৰাখিম কাষ্টমাৰৰ মাজত আমাৰ মাজত উপস্থিত আছে বৰ্তমান বাজাজৰ আমাৰ এৰিয়া মেনেজাৰ বাজাজ ফাইনেন্সৰ চ' তেখেতক আমি এখন ফুলৰ গামোচাৰে আমি সম্বৰ্ধনা জনাম গামোচাখন বাজাজৰ আমাৰ এৰিয়া মেনেজাৰ মুকুন্দ শৰ্মাক আমি এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাম বহুত বহুত ধন্যবাদ আৰু বহুতখিনি ছাপোৰ্ট কৰি জ্ঞাপন কৰিলোঁ আপোনালোকে চ' এখেতক মই ৰিকুৱেষ্ট কৰিম দুই এষাৰ জানো আমাৰ এই খেলখনৰ বিষয়ে হয় প্ৰথমতে সকলোকে মই শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ শাৰদীয় দুৰ্গা পূজা উপলক্ষে আপোনালোকৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিছত আফতাব দাই এখন ঈদৰ এটা অনুষ্ঠিত কৰিছে আপোনালোকে আহক এই সময়ছোৱাত আপোনাৰ মন পচন্দৰ মোবাইল ক্ৰয় কৰক মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ পৰা আদাবাৰীৰ পৰা আৰু ইয়াতে মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি ইয়াৰ পৰা মোবাইল ফোন লয় আপোনালোকে বহুতখিনি বেনিফিট পাব প্ৰথম বেনিফিটটো হয় আপোনাৰ মিনিমাম চিভিলত আমি আজিকালি কি হৈছে আপোনাৰ ছিজন কাৰণে আমি কি এপ্ৰুভেল দি আছোঁ ঠিক আছে আপোনাৰ 720+ যদি চিভিল থাকে আপুনি এনিহুৱেৰ EMI যোনটো কনচেপ্ট আছে আমাৰ আপুনি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আপুনি য'ৰ পৰাই নাহে আপুনি মোবাইল ক্ৰয় কৰিব পাৰিব তাৰপিছত আপোনাৰ 60 কিলোমিটাৰ ভিতৰত হ'লে ছাপ'জ আপুনি থাকে ৰঙিয়াৰ পৰা ইয়াতে মোবাইল এটা ল'বলৈ আহিছে আগতে কি হৈছিলে আপোনালোকে মোবাইলটো ল'বলৈ হ'লে গুৱাহাটীৰ ডকুমেণ্টছ এটা দিব লাগিছিলে এতিয়া তেনেকুৱা নহয় এতিয়া বাজাজৰ উদ্যোগত আমি কি কৰিছোঁ আপোনালোকৰ ঘৰৰ এড্ৰেছতো ইয়াতে পাৰচেছ কৰিব পাৰে মোবাইল ফোন আপোনালোকে বিজয়নগৰ হওক আপোনাৰ বাইহাটা চাৰিআলি হওক আপোনাৰ ৰঙিয়া হওক আপোনাৰ সোণাপুৰ হওক আপুনি গোটেইখিনি মোবাইল ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব তো নমস্কাৰ আপোনালোক সকলোকে আহক সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ ফুলন গামোচাৰে তেখেতক আদৰণি সম্বৰ্ধনা জনাইছোঁ চ' এই খেলখন এনেকুৱা নহয় কি এইটো লটাৰী খেল মিছ আণ্ডাৰষ্টেণ্ডিঙত নাযাব এখন লটাৰী খেল নহয় এখন আমাৰ দোকানৰ এক্সিষ্টিং কাষ্টমাৰৰ মাজত যিসকল কাষ্টমাৰে আমাৰ পৰা মোবাইল কিনিব বা কিনিছে তেখেতসকলৰ মাজত আমি কুপন দিম সেই কুপনৰ মাজত এখন উইড্ৰ হ'ব আমাৰ ড্ৰপ বক্সত থাকিব সেই ড্ৰপ বক্সৰ পৰা আমি এটা নাম উঠাম ফাৰ্ষ্ট উইনাৰ থাকিব FJ আৰু ছেকেণ্ড উইনাৰ থাকিব আপোনাৰ এই স্কুটিখন চাব পাৰে এই দুৰ্গা পূজা এই দিৱালীৰ কাৰণে ধামাকা অফাৰ আমি বাজাজ ফাইনেন্স চিভিল আগতে ধৰি লওক 750 লাগিছিল আমি 720লৈকে আমি চেষ্টা কৰিম আৰু যিমান পাৰোঁ দূৰত ফাইনেন্স কৰিবৰ কাৰণে চেষ্টা কৰিম আহক আৰু এই খেলখন বা এই দোকানখনক কমপ্লিটলি ছাপোৰ্ট কৰি আছে আমাৰ বাজাজ ফাইনেন্সে আমাক পুৰা ছাপোৰ্ট কৰি আছে বহুত বহুত ধন্যবাদ আৰু যিসকল কাষ্টমাৰে কৈ আছিলে কি হ'ব দাদা কি আপুনি কৰিব আগলৈ আহি কেনে কি অফাৰ দিব চ' বেষ্ট অফাৰত অনলি মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ চাৰ্টিফাইড মোবাইল মনত ৰাখক আইফোন এণ্ড্ৰইড চাৰ্টিফাইডৰ ভিতৰত যদি লয় আপোনালোকে উইথ GST বিল অনলি মোবাইল ফিক্সাৰ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ ছাপ'জ আপোনালোকে ফাইনেন্স আগতে কৰা নাই ঠিক আছে আপোনালোকে ভাবিছে চিভিল নাই মইতো আজিলৈকে একো লোন লোৱাই নাই তেনেকুৱা হ'লেও আপোনালোকে লোনটো পাই যাব তেনেকুৱা হ'লে কি হয় আপোনালোক -1 চিভিল হয় -1 চিভিলতো আমি লোন প্ৰভাইড কৰোঁ এনেকুৱা নহয় যে আপোনাৰ ফাইনেন্সটোৰ কাৰণে আপোনাক চিভিল লাগিব চিভিল নহ'লেও আপোনালোকে ফাইনেন্সটো উপলব্ধ কৰিব পাৰিব অ'কে দাদা কিমান দিনৰ ভিতৰত ল'ব লাগিব ফাইনেন্সত যদি মোবাইল লয় আৰু ফাইনেন্সত মোবাইল ল'লে আপোনাৰ যেতিয়া আমি লগ ইন কৰিম 6 মান্থ 9 মান্থ 12 মান্থ আপোনাৰ ডকুমেণ্টেশ্যন হিচাপত আমি লগ ইন কৰাৰ পিছত আমি আপোনাক জনাই দিম কিমান EMI আহিব কিমানখিনি ইণ্টাৰেষ্ট আহিব আৰু দুৰ্গা পূজাত আমি লিমিটেড ইণ্টাৰেষ্টত লগাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু পাৰিলে প্ৰচেছিং ফিজটো আমি ফ্ৰী কৰাই দিম অ'কে দুৰ্গা পূজাত আপোনালোকে আহক যদি মোবাইল এটা লৈ যায় তাৰ লগতে গিফ্ট কুপন এটা থাকিব ফাৰ্ষ্ট প্ৰাইজ এই বাইকটো ছেকেণ্ড প্ৰাইজ এই বাইকটো আৰু কেছত ল'ব নোৱাৰিলে আপোনালোকে ফাইনেন্স কৰিও লৈ যাব পাৰিব বাজাজ ফাইনেন্সে ধুনীয়া অফাৰ ওলাই দিছে আৰু এই অক্টোবৰ মাহৰ ভিতৰতে ল'ব লাগিব ফাইনেন্স কৰি অক্টোবৰৰ 31 তাৰিখে এই খেলখন হ'ব মনত ৰাখক অক্টোবৰৰ 31 তাৰিখে দিৱালীও শেষ হৈ যাব চ' অক্টোবৰৰ 31 তাৰিখে আমাৰ খেলখন হ'ব আহক ভিজিট কৰক দেখাই দিয়া মোবাইলৰ দোকানৰ নামটো অলপ দূৰত আহক দোকানখন কমপ্লিট দেখাই দিয়া চ'
মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ মিয়াৰ আদাবাৰী ব্ৰাঞ্চ আৰু আহা অকণমান আগবাঢ়ি আহা দোকানৰ ভিতৰত যিকোনো দোকানৰ পৰা ল'লে আপুনি কুপনটো পাব দুইখন দোকানৰ ভিতৰত আপোনালোকে য'তে যায় আৰু এই অফাৰটো থাকিবই হয় মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ চ' এণ্ড্ৰইডৰ আপোনালোকে ইয়াতে পাব আহক ভিতৰত আহক এণ্ড্ৰইড দেখাই দিওঁ এণ্ড্ৰইড লওক আইফোন লওক এণ্ড্ৰইড ষ্টক দেখাই দিয়া হয় চ' চাব পাৰিছে চ' বাজাজৰ প্ৰথম দোকান আমাৰ এখনেই হয় মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আৰু এই মাত্ৰ য'ত কৰি আছিলোঁ আমাৰ এইটো নিউ আইফোনৰ কাৰণে সেইটো দোকানত যাব লাগিব বেলেগ বেলেগ ব্ৰাঞ্চ আৰু এতিয়া দাদাই অপেনিং কৰিছিলে আছে আপুনি এণ্ড্ৰইড ল'লে ইয়াতে আহিব লাগিব আৰু আপুনি আইফোন ল'লে তাতে যাব লাগিব ফাইনেন্স আমি এনি হাও কৰাবৰ কাৰণে চেষ্টা কৰিম দুৰ্গা পূজাত আমি কেতিয়াও কাষ্টমাৰক নকৰোঁ বুলি নকওঁ যদি চিভিল বেয়া আছে আপোনাৰ তেতিয়া কিন্তু আপোনাৰ যদি 700ৰ তলত চিভিল আছে তেতিয়াহ'লে আপুনি ফাইনেন্সটো আশা অকণমান কমেই কৰিব কিন্তু চিভিল ভাল লাগিব আৰু আশা কৰোঁ ফ্ৰেছাৰবিলাক সোনকালে আহক ফ্ৰেছাৰবিলাকক আমি অতি সোনকালে কৰিম অ'কে আৰু দাদা এই গিফ্টটো আপুনি দি আছে নে বেংকৰ পৰা দি আছে একচুৱেলি বাজাজ ফাইনেন্সৰ পৰা বহুতখিনি কৰ্পৰেট কৰিছে আমাৰ এইটো ভিতৰীয়া কথা তুমি সুধিছা কেনে কৈ দিওঁ বাজাজ ফাইনেন্সে এতিয়া মই কৈ দিব গ'লে অলপ বেয়া দেখি চ' বাজাজ ফাইনেন্সে আমাক বহুতখিনি ছাপৰ্ট কৰি আছে এইখিনি কৰ্পৰেট অফাৰ ইণ্ডিয়া আমাৰ ল'ব পাৰিব নিউ মোবাইল আপোনালোকে পাৰ্চেছ কৰিব পাৰিব আৰু এনেকুৱা নহয় যে ইয়াতে আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইলে পাব প্ৰিঅ'ন মোবাইলহে পাব তেনেকুৱা নহয় আপোনালোকে নতুন মোবাইলো যদি বিচাৰে আপোনালোকে ল'ব পাৰে তেখেতৰ লগত আহি মোবাইল ফিক্সাৰত আহক ল'ব পাৰে অনলি মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত আৰু বাজাজ ফাইনেন্স ধামাকা অফাৰ এই দুৰ্গা পূজাত ভিডিঅ' এটা দি দিম আমাক এৱাৰ্ড কৰা হৈছে বাজাজ ফাইনেন্সৰ ফালৰ পৰা সেইখিনি শ্বৰ্ট ভিডিঅ' এটা ক্লিপ এটা সোমাই দিম মই চ' মনত ৰাখক অনলি মোবাইল ফিক্সাৰ হয় আৰু কালেকশ্যনৰ কথা ক'বই নালাগে আৰু এতিয়া এভেইলেবল এণ্ড্ৰইডৰ কালেকশ্যন লাগিলে আপোনালোকে এইটো দোকানত আহিব আৰু কালেকশ্যন পূৰা এভেইলেবল হৈ আছে চাবই পাৰে অল মডেল অল কোম্পানীৰ আৰু এভেইলেবল ষ্টাৰ্টিং কিমানৰ পৰা 4G দি আছে দাদা 4G দিম আমি মিনিমাম 4000ৰ পৰা ষ্টাৰ্টিং দিম আৰু আপোনাৰ 5G দিম আপোনাৰ 6500ৰ পৰা 5G ষ্টাৰ্টিং দিম এতিয়া মোবাইল কেইটা দেখুৱাও দাদা আজি আইফোন ষ্টাৰ্টিং কিমানৰ পৰা আছে আইফোন ষ্টাৰ্টিং পাই যাব আপুনি 7000ৰ পৰা ষ্টাৰ্টিং আছে আপ টু 50,000 টকালৈকে আপোনালোকে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ আইফোন ব্ৰেণ্ডত আইফোন পাই যাব দাদা যি আইফোন ষ্টাৰ্টিং কোনটো মডেলৰ পৰা আৰম্ভ কৰিব আজি কৰোঁ 12 মিনিৰ পৰা ষ্টাৰ্টিং কৰোঁ আইফোন 12 মিনিৰ পৰা চাব পাৰে আপোনালোকে কণ্ডিশ্যনটো অলপ দেখুৱাই দিয়ক 12 মিনি 12 মিনি আপুনি পাই যাব 15,000 টকাত ষ্টাৰ্টিং আপ টু 18,000 লৈকে হয় 15,000ৰ পৰা 18,000 টকাৰ ভিতৰত পাই যাব আপুনি 12 মিনি অ'কে বেটেৰী কিমান থাকিব বেটাৰী হেল্থ আপুনি পাব 80-85 প্লাছ পাব আমাৰ হয় তাৰপিছত দেখুৱাই দিয়ক তাৰপিছত আপোনাক দেখাই দিম 13 মিনি আপোনালোকে 13 মিনি আপুনি পাই যাব 25,000 টকা 25,000 টকা ফিক্স প্ৰাইচ ফিক্স প্ৰাইচ আহিলে আফটাৰ ডিছকাউণ্ট হয় তথাপি চাই দিম আহিব হয় আৰু অহাৰ পিছততো গিফ্ট থাকিব হাজাৰ কুপন থাকিবই আপোনালোকক দেখুৱালৈ তাৰপিছত দাদা দেখুৱাই আমি দেখাম 12 Pro আপোনালোকে পাই যাব 30,500 টকা 30,500 টকাত আইফোন কালাৰটো চাই লওক হোৱাইট কালাৰ ইমান কালাৰ আপোনালোকে পাই আছে পুৰা অল জেনুইন আছে না অল জেনুইন কণ্ডিশ্যনটো চাই লওক আপোনালোকে কণ্ডিশ্যনৰ কথা ক'বই নালাগে আৰু চাওক আইফোন 12 Pro হয় চাওক আৰু ফাইনেন্সতো মিনিমাম মিনিমাম বয়স আপোনাৰ 23 প্লাছ হ'ব লাগিব হয় ডাউন পেমেণ্টটো আপোনাৰ আহিব 30% মিনিমাম আৰু 70 কিলোমিটাৰৰ ৰেঞ্জৰ ভিতৰত আপোনাৰ ফাইনেন্সটো হৈ যাব অ'কে দাদা তাৰপিছত দেখুৱাই দিওঁ তাৰপিছত আমি দেখাই দিম 12 আপুনি পাই যাব 18,000ৰ পৰা ষ্টাৰ্টিং আছে আপ টু 24,000 হয় মডেল বহুত আছে এক পিছৰ দামে মই কৈ আছো হ'ব পাৰে 12 কিমান ক'লে 18,000ৰ পৰা ষ্টাৰ্টিং আছে 24,000 চাব পাৰে লিখাই আছে 96% বেটাৰী হেল 128 GB আমাৰ সব জেনুইন পাব আৰু চাৰ্টিফাইড হয় আমাৰ হয় আপোনালোকে গম পায় আৰু মোবাইল ফিক্সাৰ আৰু ছাৰ্ভিচৰ এই দোকানৰ ছাৰ্ভিচৰ কথা আৰু ক'বই নালাগে দাদা তাৰপিছত দেখুৱাই যায় আমি দেখাই দিম 13 আইফোন 13 আপুনি পাই যাব 26,500 টকাৰে মডেল এভেইলেবল আছে 26,500 টকাত আপোনালোকে পাই যাব 13 অ'কে ৰেড কালাৰ পাই যাব কালাৰ এভেইলেবল কালাৰ আছে দেখাই দিয়া কালাৰ তলত চাবই পাৰে এভেইলেবল আছে কালেকশ্যন ব্লু ব্লেক গ্ৰীণ হোৱাইট দাদা হোৱাইট কালাৰ এটা 13 অফাৰত কৰি দিয়কচোন আজি হোৱাইট কালাৰ ন
হোৱাইটটো বহুত ডিমাণ্ড আৰু মাৰ্কেটত হোৱাইট কালাৰ 13 তুমি কৈছা হোৱাইট কালাৰ 13 আপোনালোকে পাই যাব মাত্ৰ 30,000 টকা 30,000 টকা হোৱাইট কালাৰ কিমান আছে এইটো বেটেৰী বেটাৰী হেল্থটো আছে আপোনাৰ 83 আছে 83% বেটেৰী হেল্থৰ লগত আছে ৱাৰেণ্টি আহি যাব তাৰপিছত লগত আপুনি কেবল টেম্পাৰ কভাৰ আৰু এটা 1200 টকীয়া অৰিজিনেল নেকবেল পাব 13 Pro 256 ভেৰিয়েণ্ট হয় 13 Pro আপোনালোকে পাই যাব মাত্ৰ 43,000 43,000 iPhone 13 Pro কিমান জিবি এইটো দাদা 256 ভেৰিয়েণ্ট 256 জিবি হয় তাৰপিছত দেখাই দিওঁ গ্ৰীণ কালাৰ চাব পাৰে নতুন আহিলে এইটো গ্ৰীণ কালাৰ আছে নেক্সট আমি দেখাম আইফোন 15 আইফোন 15 আহি গৈছে আইফোন 15 আপোনালোকে পাই যাব মাত্ৰ 43,000 ৰ পৰা ষ্টাৰ্টিং আছে আপ টু 45 ওকে দুৰ্গা পূজাৰ কাৰণে অফাৰ একদম অফাৰ প্ৰাইচ দিছো আপোনাক হয় আৰু দামটো আৰু চাই দিম চাই দিব আৰু দাদাই থাকিব দোকানত আপোনালোকে আহক আৰু কালাৰ চাওক আৰু কণ্ডিশ্যন কালাৰ পাই যাব মই মানে যিমান পাৰিম মই দেখুৱাই দিম আৰু আপোনালোকেও আহক চাওক কোৱালিটি চাওক মোবাইলৰ বেষ্ট কণ্ডিশ্যনত ৱাৰেণ্টিটো দাদা দোকানৰ পৰা পাই যাব ৱাৰেণ্টি থাকিব 15 একদম কম দামত ভাল কোৱালিটি পাব আপোনালোকে তাৰপিছত দেখুৱাই দিওঁ তাৰপিছত দেখাই দিম 11 এটা অফাৰ দি দাও আজি একদম কৰি দিয়ক আইফোন 11 128 জিবি এইটো আপোনালোকে পাই যাব মাত্ৰ 15,500 টকা 15,500 টকা আইফোন 128 জিবি 128 জিবি য়েলো কালাৰ চাওক য়েলো কালাৰ তাৰপিছত দাদা আৰু আইফোন কি আহিলে নেক্সট আমি দেখাই দিম আপোনাৰ 14 প্লাছ আইফোন 14 প্লাছ 14 প্লাছ আপোনালোকে পাই যাব মাত্ৰ 41,500 আইফোন 14 প্লাছ চাব পাৰে হোৱাইট কালাৰ কণ্ডিশ্যন নাই হয় তো আপোনালোকে পাই যাব মাত্ৰ 41,500 ওকে তাৰপিছত দেখুৱাই দিয়ক চাবই পাৰে আপোনালোকে আইফোন 14 প্লাছ হোৱাইট কালাৰ নেক্সট আমি দেখাম 12 Pro Max আইফোন 12 Pro Max 12 Pro Max আপোনালোকে পাই যাব মাত্ৰ 38,000 ৰ পৰা ষ্টাৰ্টিং হয় আপ টু 45,000 ৰ ভিতৰত পাই যাব আইফোন 12 Pro Max ওকে চাবই পাৰে তাৰপিছত নেক্সট আমি দেখাম আপোনাৰ 13 Pro Max 13 Pro Max 13 Pro Max 13 Pro Max আপোনালোকে পাই যাব মাত্ৰ 42,000 ৰ পৰা পাই যাব ষ্টাৰ্টিং হয় আপ টু 46 ওকে চাব পাৰে আপোনালোকে কণ্ডিশ্যন চাওক কালাৰ চাওক এটা স্ক্ৰেচলেছ কণ্ডিশ্যন ডিছপ্লে কণ্ডিশ্যন চাওক আহক যিমান পাৰে কম হৈ যাব আৰু তাৰপিছত দেখুৱাই দিয়ক নেক্সট আমি মোবাইল বহুত আছে আজি ওলোৱা নাই আৰু এটা এটা কৰি দেখুৱাই আছে কালেকশ্যন এভেইলেবল পাবই আৰু আপোনালোকে মিনি এটা অফাৰত আছে হয় এইটো আপোনালোকে পাই যাব মাত্ৰ 12,000 টকা 12,000 টকা সঁচাকে 12 মিনি 5G ফোন হয় কোৱালিটি কেনে কোৱালিটি চাই লওক একদম এটা স্ক্ৰেচ নাই কিবা চেঞ্জেছ আছে নেকি দাদা ইমান কমত দি আছে জেনুইন আছে বেটাৰী হেল্থটো আপোনাৰ 77 আছে বেটাৰী হেল্থৰ কাৰণে আৰু দামটো অলপ কমি গ'লে ঠিক আছে চাব পাৰে এনে অৰিজিনেলে আছে সব জেনুইন আছে 12,000 টকা 12,000 টকাত আইফোন 12 মিনি আপোনালোকে চাব পাৰে এক পিচ আছে আহক আৰু সোনকালে ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব ফাইনেন্স কৰি ল'ব পাৰিব যিকোনো জাগাৰ এড্ৰেছ থাকিলে হৈ যাব ওকে এইটো আজি ধামাকা অফাৰত কণ্ডিশ্যন লৈ দাম হ'ব জিবি লৈ দাম হ'ব কালাৰ লৈ দাম হ'ব বুলি কৈ দিছো বেটাৰী হেল্থটো কম আছে 77 আছে 77 কম নহয় আপোনাৰ জেনুইন বেটাৰী তো চলি যাব 2 বছৰ আৰামত চলিব 70 ৰ তলত আহিলে আপোনাৰ চেঞ্জ কৰিব দিয়ে বেটাৰী হয় চাবই পাৰে আহক তাৰপিছত দেখুৱাই দিওঁ নেক্সট আমি দেখাই দিম আইফোন 8 আইফোন 8 হোৱাইট কালাৰ আপোনালোকে পাই যাব মাত্ৰ 6,500 টকাত আইফোন 8 আপোনালোকে পাই যাব হোৱাইট কালাৰ চাবই পাৰে আইফোন 8 তাৰপিছত দাদা আৰু কি আহিলে আজি আৰু দেখাব লগা নাই বৰ্তমান যিখিনি আছিলে দেখালো হয় যিমান কেইটা মডেল আছে আপোনালোকে দেখুৱালো অফাৰ থাকে আমাৰ কালেকশ্যন আৰু আহি আছে আপোনালোকৰ কোনটো মডেল লাগিব কোনটো ভেৰিয়েণ্ট কোনটো কালাৰ লাগিব কল এটা কৰক কালাৰ পাই যাব কালাৰ এভেইলেবল কালাৰ পাই যাব আপোনালোকে হয় আৰু দাদা আপোনালোকৰ ইয়াতে এক্সচেঞ্জ হয় নেকি মোবাইল এক্সচেঞ্জ আমাৰ তেনেকুৱা নকৰো আমাৰ পৰা লোৱা থাকিলে আমি এক্সচেঞ্জ কৰোঁ আইফোন XR আপোনালোকে পাই যাব 10,000 টকা 10,000 ফিক্স প্ৰাইচ আহক লৈ যাওক লগত পাব না লগত পাই যাব এক্সেসৰিজ পাই যাব এক্সেসৰিজ এডাপ্টাৰৰ বাহিৰে বেলেগ পাই যাব হয় তাৰপিছত দেখাই দিওঁ তাৰপিছত আমি দেখাই দিম 14 আইফোন 14 ব্লু কালাৰ চাবই পাৰে 14 আপোনালোকে পাই যাব 32,500 টকাৰ পৰা ষ্টাৰ্টিং আপ টু 36 ওকে চাব পাৰে আহক আপোনালোকে ওচৰত আহক কণ্ডিশ্যন চাওক পুৰা দেখুৱাই দিছোঁ কণ্ডিশ্যন চাব পাৰে ডিছপ্লে কণ্ডিশ্যন স্ক্ৰেচ নাই আপোনাৰ মানে গুড কোৱালিটি মোবাইল আপোনালোকে পাব ক'ত মোবাইল পিকচাৰ এণ্ড ছাৰ্ভিচত ক'বই নালাগে আৰু আপোনালোকে মানে হাতত লৈ কিনে গম পাই যাব মোবাইলৰ কোৱালিটি
কেমেৰা চাওক মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ ফাইনেলি অপেন হৈ গৈছে আৰু দাদাও আহিলে আৰু মোবাইল ল'ব দাদা ক'ৰ পৰা আহিছিলে মেঘালয়ৰ পৰা আপোনালোকে দুইজনে মোবাইল ল'ব আহিলে আজি হয় কি মোবাইল ল'লে আইফোন 15 দেখুৱাই দিয়া কণ্ডিশ্যনটো ভালে আছে আপুনি অল চেক কৰি লৈছে না ওচৰৰ হয় আৰু ৰেছপন্স কেনে পাইছে এই দাদাৰ ভালে ব্যৱহাৰ পাতি ভাল লাগিছে না আৰু ডিছকাউণ্ট দিছে না নাই দিছে আৰু মোবাইলৰ লগত কি কি দিলে আজি হয় হয় চাবই পাৰে আৰু যেনেকুৱা ভিতৰত দাদা কৈছিলে চাৰ্জাৰ হেডফোন এটা দিলে এটা দিলে এটা দিলে এটা দিলে চাব পাৰে আৰু গিফ্ট দি আছে আৰু দুইজন আহিলে দুটা নেক বেণ্ড আমাৰ ইয়াতে নেক বেণ্ড এটা দিলে নহ'ব এজনৰ লগত এজন আহিছে যেতিয়া পাব লাগিব ন হয় 5জন আহিলেও পাব 5জন আহিলেও দিব নেকি সো কেনেকুৱা লাগিছে আমাৰ ভিডিওটো দিয়া ভাল লাগিছে সো আইফোন 14 লৈছে 15 সৰি আইফোন 15 লৈছে চাব পাৰে বেটাৰী হেল্থ কিমান আছে এইটো চাও চাই ল'ব অল জেনুইন হয় আমাৰ বেটাৰী হেল্থ আছে নৰ্মেল আছে চোৱা ইয়াতে আপোনাৰ চাবই পাৰে আৰু 90 আছে কাউন্ট সাইকেল কাউন্টটো আছে সাইকেল কাউন্ট 294 তাৰমানে সাইকেল কাউন্টটো থাকিলে গম পাব এইটো 100% হয় সো মোবাইল কোনো ধৰণৰ ৰিফাৰবিছ নহয় আমাৰ আইফোন 100% জেনুইনত আমি বিকি আছো সেইটো কাৰণে আমাৰ চাৰ্টিফাইড হয় বাজাজ আৰু আজি বাহিৰত মই দেখাই দিম বাইক দুখন বাজাজৰ ফালৰ পৰা আমাৰ দিয়া হৈছে আজি টকেন এটা পাব আপোনালোকে এই টকেনটো হেৰি হ'ব সো সেই মতে আপোনালোকে যদি লাকি উইনাৰ হয় যেহেতু চালে আপোনালোকে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত আপোনালোকে যিকোনো আইফোন ইয়াতে দেখিছে আইফোন কিনিলে যিকোনো আইফোন বা আপোনাৰ এণ্ড্ৰইড বা আপোনালোকে 4G লওক কিনিলে আপোনালোকে এখন কুপন পাব সেই কুপনখন আপোনাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত থাকিব আৰু আপোনাৰ কাষ্টমাৰৰ লগত থাকিব সেই কাষ্টমাৰৰ ভিতৰত আমি এখন খেল পাতিছোঁ 31st of অক্টোবৰত আমাৰ খেলখন হ'ব আৰু এই খেলখনত যোনে উইনাৰ হ'ব তো ফাৰ্ষ্ট প্ৰাইজ আমাৰ তাত থাকিব এই FZ বাইকখন থাকিব চাব পাৰিছে মোৰ মাজতে আছে এই FZ বাইকখন FZ বাইক তো এইটো আমি ফাৰ্ষ্ট প্ৰাইজৰ কাৰণে ৰাখিছোঁ আৰু ছেকেণ্ড প্ৰাইজ আমি ৰাখিছোঁ এইটো এখন FZ Yamaha Ray ZR 125cc চাব পাৰিছে তো 25cc আৰু ইয়াতে দেখিছে বাজাজে যেহেতু আমাক স্পন্সৰ কৰিছে বাজাজ দুৰ্গা পূজা ধমাকা অফাৰ অনলি মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আহক সোনকালে ভিজিট কৰক এড্ৰেছটো আপুনি একদম সহজ পাব নৰ্থ জালুকবাৰী আদাবাৰী নিয়াৰ মছজিদ আপুনি মোৰ বেক চাইডে চাব পাৰে এই মছজিদ আছে ৰাস্তাৰ সন্মুখতে মছজিদ আছে এই মছজিদৰ লগতে আছে আপোনাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ মোৰ দুটা ব্ৰাঞ্চ হয় মনত ৰাখিব মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এটা আইফোনৰ কাৰণে হ'ল আৰু এটা আপোনাৰ এণ্ড্ৰইডৰ কাৰণে আছে ইয়াতে চাব পাৰে আমি আহি আছোঁ মিঠাইৱালা এখন দোকান আছে চ' মিঠাইৱালাৰ লগতে আপোনালোকে চাব পাৰে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এইটো পুৰণা দোকান আছে আমাৰ চাব পাৰিছে বেক চাইডে চ' এণ্ড্ৰইডৰ কাৰণে আপোনালোকে এই মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এণ্ড্ৰইড দোকানটোত সোমাব লাগিব চ' চাব পাৰিছে এইটো আমাৰ এণ্ড্ৰইডৰ ব্ৰাঞ্চ হয় চ' ইয়াতে গোটেই এণ্ড্ৰইড মোবাইলখিনি পাব এইটোতো দোকানটো চবে চিনি পায় আমাৰ ষ্টক গোটেইখিনি আনলিমিটেড ষ্টক আছে এতিয়া বৰ্তমান এইবিলাক ডিছপ্লে কৰা আছে বাকী আমাৰ ষ্টক থোৱাও আছে খাচা চাবি এটা এইবিলাক গোটেই ডিছপ্লে কৰা যিমানখিনি আছে ৱালতো আছে চাব পাৰে চ' এইবিলাক গোটেই ষ্টক কৰা আছে দুৰ্গা পূজাৰ কাৰণে চ' ইয়াতে চাব পাৰিছে এইবিলাক গোটেই মোবাইল হয় এইবিলাক গোটেই মোবাইল হয় চ' আনলিমিটেড আৰু আছে ভিতৰত বাৰু এইবিলাক ওলাব নালাগে এতিয়া চ' আহক দুৰ্গা পূজা আমি আৰু দিৱালী এই দুইটা পূজা আমি সুন্দৰকৈ আমি পাৰ কৰি যাব পাৰোঁ এটা ভাল প্ৰাইজত লৈ কেনে মোবাইল এটা ইউজ কৰি আমি সময়টো জানো আমি চলাব পাৰোঁ আৰু ইয়াতে চাব পাৰে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ দুটা ব্ৰাঞ্চ থাকিব এটা হ'ল আইফোন আৰু এটা হ'ল এণ্ড্ৰইড থেংক ইউ